গোলাম নাছিলো, আমাক গোলাম হ'বলৈ বাধ্য কৰোৱা হৈছে। কেনেকৈ আমি 2 পৰা 3 লাখ টকা গাঁঠিৰ ধন বিনিয়োগ কৰিছোঁ আৰু 5 পৰা 7 লাখ টকা আমি ঋণৰ বোজা কান্ধত লৈছোঁ। ইয়াৰ পাছতো প্লেটফৰ্ম কোম্পানীসকলে আমাক গোলামৰ দৰে ব্যৱহাৰ কৰিছে। প্ৰতিটো 100 টকাত 30ৰ পৰা 40% তেওঁলোকে কমিশ্যন কাটে। এই কথাখিনি আমি সদায় কৈ আহিছোঁ। আজি বিমানবন্দৰত আমাক খেদি দিয়া হৈছে, আদানীয়ে লোৱাৰ পৰা আমাক পাৰ্কিঙৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে। ভিতৰত থাকিলে আদানীয়ে কাটে, বাহিৰত আহিলে পুলিচে ফটো মাৰি জৰিমনা বিহে। এওঁলোক আদানীৰ আণ্ডাৰী নিচিনা ধন থাকে ধনৱন্ত ব্যক্তি নহয় কাৰণে আপোনালোকে তেওঁলোকক গুৰুত্ব দিয়া নাই নেকি? এই মুহূৰ্তলৈকে আপোনালোকক গুৰুত্ব দিয়া নাই। প্ৰথম প্ৰশ্ন। তাৰপাছতে হ'ল কথাটো এনেকুৱা ধৰণৰ হয় যে বহিৰাগত ব্যক্তিয়ে যিকোনো ক্ষেত্ৰত আমাৰ অসম আৰু অসমীয়াৰ ওপৰত আগ্ৰাসন অপচেষ্টা চলাই আছে। মনোৰঞ্জন প্ৰণালী মহোদয়, আমি অসমীয়া স্বাধীনতা প্ৰণালী জড়িত খাইছো আৰু এই মোৰ সন্মুখত বহি থকা প্ৰত্যেকজন মানুহক আমাৰ নিচিনা পাগল এজন অসমীয়া বনা সেই সংঘখনৰ আদানী আম্বানী দিব লাগিব, সংগঠন দি তেওঁলোকক হ'ব লাগিব। যদি সঁচাকৈ যদি প্ৰতিত হয়, যদি বিপ্লৱ হয়, সঁচাকৈ বিপ্লৱ হ'ব লাগিব। আমি গোলাম নাছিলো, আমাক গোলাম হ'বলৈ বাধ্য কৰোৱা হৈছে। কেনেকৈ আমি 2 পৰা 3 লাখ টকা গাঁঠিৰ ধন বিনিয়োগ কৰিছোঁ আৰু 5 পৰা 7 লাখ টকা আমি ঋণৰ বোজা কান্ধত লৈছোঁ। ইয়াৰ পাছতো প্লেটফৰ্ম কোম্পানীসকলে আমাক গোলামৰ দৰে ব্যৱহাৰ কৰিছে। প্ৰতিটো 100 টকাত 30ৰ পৰা 40% তেওঁলোকে কমিশ্যন কাটে। এই কথাখিনি আমি সদায় কৈ আহিছোঁ। আজি বিমানবন্দৰত আমাক খেদি দিয়া হৈছে, আদানীয়ে লোৱাৰ পৰা আমাক পাৰ্কিঙৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে। ভিতৰত থাকিলে আদানীয়ে কাটে, বাহিৰত আহিলে পুলিচে ফটো মাৰি জৰিমনা বিহে। আমি ক'লৈ যাম? তৃতীয় কথা, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যক্তিগত বাহন বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰৰ যি অনুমতি প্ৰদান কৰিলে, এই আইনৰ জৰিয়তে আমাৰ চালকসকলৰ কাৰণে এক হতাশাৰ সৃষ্টি কৰিছে। আগতে যদি আমি 10টা ভাড়া মাৰিছিলোঁ, তেতিয়াহ'লে আজিৰ তাৰিখত আমি 4টা বা 5টা ভাড়া মাৰিয়ে শান্ত থাকিব লাগে, যাৰ ফলত আমি EMI দিব নোৱাৰা হৈছোঁ, ৰুম ভাড়া, ঘৰৰ ল'ৰা ছোৱালী পঢ়াব নোৱাৰা হৈছোঁ। গতিকে প্ৰতিটো ক্ষেত্ৰতে কেৱল আমাৰ প্ৰতি অন্যায়, শোষণ আৰু বঞ্চনা হৈ আছে, আমি সহ্য কৰি আছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমাৰ আৰ্তনাদবোৰ পুনৰ বুজক। তেওঁ যদি কিবা এটা নকৰে, তেতিয়াহ'লে আমি জীয়াই থকাৰ আৰু বিকল্প নাই। কাৰণ আমি এনেকুৱা এটা টেকন'লজি নামৰ বোমা বুকুত বান্ধি লৈছোঁ, যিটো আমি না খুলি পেলাব পাৰোঁ, না দলিয়াই দিব পাৰোঁ। গতিকে আমিবোৰ অসহায়, আমাক সহায় কৰক। হাজিৰা তেওঁলোকৰ পকেটত নাহে। তেওঁলোকে যদি এয়াৰপৰ্টত সোমাই দিলে আদানী আম্বানীয়ে তেওঁলোকক কি কাটে? টেক্স কাটে। যদি বাহিৰত ঘূৰি পায়, তেতিয়াহ'লে অসম পুলিচ প্ৰশাসনে টেক্স কাটে। বিল আছিল অসম তথা সজাতি দল, অসম আৰু অসমীয়া কেব চালক সন্থা এনেকুৱা দুৰ্দশা সময়ত আছে। আহি থকা দিনত গণতান্ত্ৰিকভাৱে তীব্ৰ প্ৰতিবাদ হ'ব, যদিহে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা যদি সঠিক সমাধানৰ সূত্ৰ তৈয়াৰ নকৰে। ধন্যবাদ। এওঁলোক আদানী আম্বানী নিচিনা ধন থাকে ধনৱন্ত ব্যক্তি নহয় কাৰণে আপোনালোকে তেওঁলোকক গুৰুত্ব দিয়া নাই নেকি? এই মুহূৰ্তলৈকে আপোনালোকক গুৰুত্ব দিয়া নাই। প্ৰথম প্ৰশ্ন। তাৰপাছতে হ'ল কথাটো এনেকুৱা ধৰণৰ হয় যে বহিৰাগত ব্যক্তিয়ে যিকোনো ক্ষেত্ৰত আমাৰ অসম আৰু অসমীয়াৰ ওপৰত আগ্ৰাসন অপচেষ্টা চলাই আছে। মনোৰঞ্জন প্ৰণালী মহোদয়, আমি অসমীয়া স্বাধীনতা প্ৰণালী জড়িত খাইছো আৰু এই মোৰ সন্মুখত বহি থকা প্ৰত্যেকজন মানুহক আমাৰ নিচিনা পাগল এজন অসমীয়া বনা সেই সংঘখনৰ আদানী আম্বানী দিব লাগিব, সংগঠন দি তেওঁলোকক হ'ব লাগিব। যদি সঁচাকৈ যদি প্ৰতিত হয়, যদি বিপ্লৱ হয়, সঁচাকৈ বিপ্লৱ হ'ব লাগিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।